प्रथमे मोर यूट्यूब चेनेलলৈ তোমালোকক স্বাগতম জনালো। আজি মই তোমালোকক ক্লাস 6ৰ লেসন নম্বৰ 1 দ্য ৰেইনবো নামৰ পয়েমটি প্ৰথমতে অনুবাদ কৰি দিম। লগতে প্ৰশ্ন উত্তৰসমূহ দিম। তোমালোকে চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই কৰি ল'বা। এতিয়া কবিতাটি অসমীয়াত অনুবাদ কৰি দিবলৈ লৈছো। দ্য ৰেইনবো, रामधेनु, रेनबो माने हल रामधेनु। এতিয়া কবিতাটি অসমীয়াত অনুবাদ কৰি দিম। Work in pairs and make a list of 3 gifts of nature that you know about. দলত আলোচনা কৰা আৰু তুমি জনা প্ৰকৃতিয়ে দিয়া 3 gifts of nature, প্ৰকৃতিয়ে দিয়া 3টা উপহাৰৰ তালিকা বনোৱা। মই বনাই দিছো। 1 নম্বৰত হ'ব ট্ৰি অৰ্থাৎ গছ, 2 নম্বৰত বাৰ্ড চৰাই, 3 নম্বৰ ৰিভাৰ অৰ্থাৎ নদী। Now read the poem below and find out if your words match those in the poem. এতিয়া তলত দিয়া কবিতাটি পঢ়া আৰু শব্দবিলাক কবিতাটিৰ লগত মিলিছে নে নাই বিচৰা। Find out if your words match those in the poem. Find out বিচৰা তোমাৰ শব্দবিলাক কবিতাটিৰ লগত মিলিছে নে। দ্য ৰেইনবো অৰ্থাৎ ৰামধেনু। Both sail on the rivers and ships sail on the seas. Boats অৰ্থাৎ নাওবোৰ sail on the rivers নদীত চলে, and ships sail on the seas আৰু জাহাজবোৰ সাগৰত চলে। But clouds that sail across the sky are prettier far than these. কিন্তু মেঘবোৰ that sail across the sky যিবোৰ আকাশত ভাহি ফুৰে are prettier far than these এইবোৰ সকলোতকৈ বেছি ধুনীয়া। অৰ্থাৎ boats আৰু ships এইবিলাকতকৈ ক্লাউডছবিলাক বেছি ধুনীয়া। There are bridges on the rivers as pretty as you please. There are bridges on the rivers as pretty as you please. নদীবোৰৰ ওপৰত দলং আছে অৰ্থাৎ দলংবোৰ আছে নদীবোৰৰ ওপৰত। ৰিভাৰ্ছ নদীবোৰৰ ওপৰত দলং আছে। as pretty as you please তোমালোকে দেখি সুখী হ'বা। but the bow that bridges heaven কিন্তু but the bow সেই ধেনুখন that bridges heaven সৰগৰ সৈতে যিখনে ইয়াতে ব্ৰিজেছটো সাঁকো অৰ্থাৎ সংযোগ কৰা বুজাইছে। সৰগৰ সৈতে যিখন ধেনুৱে সাঁকো সাজিছে সেই ধেনুখন। and over top the trees আৰু গছবোৰৰ ওপৰেৰে যোৱা। and builds a road from earth to sky is prettier far than these. সৰগৰ সৈতে সাঁকো সজা ধেনুখন and over top the trees আৰু গছবোৰৰ ওপৰেৰে যোৱা। and builds a road from earth to sky ইয়াতে বুল্ড সজা মাটিৰ পৰা আকাশলৈ। builds a road from earth to sky ইয়াতে আৰ্থ অৰ্থাৎ মাটিৰ কথা বুজাইছে। মাটিৰ পৰা আকাশলৈ যিটো পথ সাজে is prettier far than these সেই পথটো আন সকলোবোৰতকৈ ধুনীয়া। অৰ্থাৎ নদীৰ ওপৰত দলং থকা আৰু দলং থকাতকৈ যিখন ব্ৰিজ সৰগৰ পৰা মাটিৰ পৰা সৰগলৈ যিখন ধেনুৱে সংযোগ কৰিছে সেইখন আন সকলোবোৰতকৈ ধুনীয়া। গতিকে এইখিনি অৰ্থাৎ ৰামধেনুখন যে সকলোবিলাকতকৈ ধুনীয়া ইয়াতে সেইটো বুজোৱা হৈছে।
এইখিনি হ'ল কবিতাটিৰ অসমীয়া। এই কবিতাটি লিখিছে, ৰচনা কৰিছে ক্ৰিষ্টিনা জৰ্জিনা ৰছেটিয়ে। তাৰপিছত মই তোমালোকক কুৱেশ্যন এনচাৰবিলাক দিম। এক্টিভিটি নম্বৰ 1ত আছে কমপ্লিট দ্য ফলোয়িং চেণ্টেন্স বাই ৰিডিং দ্য পয়েম দ্য ৰেইনবো। ইয়াতে কোৱা হৈছে যে দ্য ৰেইনবো নামৰ কবিতাটি পঢ়ি তলত দিয়া বাক্যবোৰ সম্পূৰ্ণ কৰা। ইয়াত তলত কিছুমান বাক্য দিয়া আছে, খালী ঠাই, সেইবিলাক সম্পূৰ্ণ কৰিব লাগে। এইটো হ'ব বোট চেইল, খালী ঠাইত মই লিখি দিছোঁ গোটেইকেইটা। খালী ঠাইত হ'ব অন দ্য ৰিভাৰ্ছ। বি নম্বৰত হ'ব খালী ঠাইত এণ্ড শ্বিপছ চেইল অন দ্য চিজ। জাহাজবোৰ যে সাগৰত চলে সেইটো কৈছে। চি নম্বৰত দিছে বাট খালী ঠাইত হ'ব ক্লাউডছ ডেট চেইল এক্ৰছ দ্য স্কাই, মেঘবোৰ আকাশত ভাহি ফুৰে। তাৰপিছত ডি নম্বৰত দিছে boats and ships are pretty but clouds are prettier, PRETTIER। boats আৰু শিপছতকৈ ক্লাউডছ অৰ্থাৎ মেঘবোৰ বেছি ধুনীয়া। ই নম্বৰত দিয়া হৈছে দ্য বো ইন দ্য পয়েম ইজ দ্য, এটা খালী ঠাইত হ'ব ৰেইনবো। তাৰপিছত 2 নম্বৰ মেচ দ্য ফলোয়িং, ইয়াত তলৰবোৰ মিলাব দিছে। ইয়াত এইফালে সোঁফালে কেইটামান শব্দ আছে, বাওঁফালে কেইটামান আছে, সেইকেইটা মিলাব লাগে। ইয়াতে বোটছ প্ৰীতি হ'ব অৰ্থাৎ নাওবোৰ ধুনীয়া, শ্বিপছ প্ৰীতি জাহাজবোৰো ধুনীয়া, মই মিলাই দিছোঁ। ক্লাউডছ প্ৰীটিয়াৰ অৰ্থাৎ ক্লাউডছ বোট শ্বিপছতকৈ বেছি ধুনীয়া, তো প্ৰীটিয়াৰ হ'ব, ৰেইনব'টো হ'ব প্ৰীটিয়াৰ। তাৰপিছত 3 নম্বৰতো দিয়া আছে হোৱাট আৰ দ্য থিংছ ডেট দ্য ৰেইনবো ডাজ, ফিল ইন দ্য ব্লেংকছ বিল' উইথ ৱৰ্ডছ ফ্ৰম দ্য পয়েম। হোৱাট আৰ দ্য থিংছ ডেট দ্য ৰেইনবো ডাজ, ৰেইনব'ত ৰামধেনুৱে কি কি কাম কৰে। ফিল ইন দ্য ব্লেংকছ বিল' উইথ ৱৰ্ডছ ফ্ৰম দ্য পয়েম, কবিতাটিৰ পৰা শব্দ লৈ তলৰ খালী ঠাইবোৰ পূৰণ কৰা। ইয়াতে মই পূৰণ কৰিয়ে দিছোঁ, তোমালোকে লিখি ল'ব পাৰিবা বা মনত ৰাখিবা। দ্য ৰেইনবো খালী ঠাইত হ'ব ব্ৰিজেছ হেভেন। তাৰপিছত 2 নম্বৰ লাইন হ'ব দ্য ৰেইনবো অভাৰটপছ দ্য ট্ৰিজ। 3 নম্বৰ লাইন হ'ব দ্য ৰেইনবো বুলছ এইটো দিব পাৰোঁ আমি, ইয়াতে আছে বুলছ এ ৰোড ফ্ৰম আৰ্থ টু স্কাই। তাৰপিছত 4 নম্বৰ 2 ছামাৰিজ অৱ দ্য পয়েম আৰ গিভন বিল', তলৰ কবিতাটিৰ 2টা সাৰাংশ দিয়া আছে, তলত কবিতাটিৰ 2টা সাৰাংশ দিয়া হৈছে। হুইচ ওৱান ডু ইউ লাইক মোৰ, তোমাৰ কোনটো বেছি ভাল লাগিছে। ডিছকাছ ইউৰ এনচাৰ উইথ দ্য ফ্ৰেণ্ড ছিটিং নেক্সট টু ইউ, তোমাৰ উত্তৰটো তোমাৰ ওচৰত বহি থকা বন্ধুজনৰ লগত আলোচনা কৰা। দেন শ্বেয়াৰ ইউৰ থটছ উইথ দ্য ৰেষ্ট অফ দ্য ক্লাছ, তাৰপিছত তোমাৰ যিখিনি ভাৱনা ভাৱ সেইখিনি শ্ৰেণীৰ অন্যবোৰৰ লগত কোৱা, শ্বেয়াৰ কৰা। বা শ্বেয়াৰ কৰাটো আমি ক'ব পাৰোঁ যে ভাগ বতৰা কৰা, তোমালোকে আলোচনা কৰা। এই নম্বৰত সাৰাংশত দিয়া হৈছে দ্য পয়েম দ্য ৰেইনবো ইজ এবাউট নেচাৰ, দ্য ৰেইনবো কবিতাটিৰ মূল বিষয় প্ৰকৃতি। হেয়াৰ দ্য পয়েট কম্পেয়াৰ্ছ দ্য বিউটি অৱ নেচাৰ এণ্ড মেন মেড বিউটি, ইয়াত কবিয়ে প্ৰকৃতিৰ সৌন্দৰ্যৰ লগত মানৱ সৃষ্ট সৌন্দৰ্যক তুলনা কৰিছে। চি ফাইণ্ডছ ডেট বিউটি ক্ৰিয়েটেড বাই নেচাৰ ইজ প্ৰিটিয়াৰ দেন মেন মেড বিউটি, তেওঁ
প্ৰকৃতি সৃষ্ট সৌন্দৰ্যক মানৱ সৃষ্ট সৌন্দৰ্যতকৈ বেছি ধুনীয়া বুলি কৈছে। অৰ্থাৎ প্ৰকৃতিয়ে যিটো সৃষ্টি কৰে সেইটো মানুহে সৃষ্টি কৰাতকৈ সৌন্দৰ্যতকৈ বেছি ধুনীয়া বুলি কৈছে। The clouds that sail across the sky are prettier than boats sail on rivers and ships sailing on the seas. ইয়াত কোৱা হৈছে আকাশৰ ইমূৰৰ পৰা সিমূৰলৈ ভাহি ফুৰা মেঘবোৰ। The clouds that sail across the sky are prettier than boats sailing on rivers and ships sailing on the seas. আকাশৰ ইমূৰৰ পৰা সিমূৰলৈ ভাহি ফুৰা মেঘবোৰ নদীত চলা নাও আৰু সাগৰত চলা জাহাজতকৈ বেছি ধুনীয়া বুলি কৈছে। But the rainbow is prettier than all the pretty things that sail on the rivers. কিন্তু এই সকলোবিলাক বস্তুতকৈ ৰেইনবো বেছি ধুনীয়া। নদীত চলা নাও বা সাগৰত চলা জাহাজতকৈ ৰেইনবোখন বেছি ধুনীয়া। বি নম্বৰ চামাৰিত দিয়া আছে boat sail on the rivers and ship sail on the seas. নাওবোৰ নদীত চলে আৰু জাহাজবোৰ সাগৰত চলে। But the clouds that sail across the sky are prettier than these boats and ships. কিন্তু আকাশত ইমূৰৰ পৰা সিমূৰলৈ ভাহি ফুৰা মেঘবোৰ across the sky আকাশত ভাহি ফুৰা মেঘবোৰ are prettier than these boats and ships. বেছি ধুনীয়া। কিহতকৈ বেছি ধুনীয়া বুলি কৈছে? নাওবোৰ আৰু জাহাজবোৰতকৈ বেছি ধুনীয়া। The bridges in the rivers are beautiful. নদীৰ ওপৰত থকা দলংবোৰ বেছি ধুনীয়া। But the rainbow that builds a road from earth to sky is prettier than the bridges. কিন্তু পৃথিৱীৰ পৰা আকাশলৈ পথ সৃষ্টি কৰা বা ৰাস্তা সজা ৰামধেনুখন এই দলং বা সাঁকোবোৰতকৈ বেছি ধুনীয়া। 2 নম্বৰ অৰ্থাৎ বি নম্বৰ চামাৰিটিত এইখিনি কোৱা হৈছে। এতিয়া আমাক সুধিছে কুৱেশ্যনটোতে সুধিছিল কোনটো বেছি ভাল লাগিছে বুলি কৈছে আমাক। এতিয়া এই চামাৰি দুটাৰ কোনটো বেছি ভাল লাগিছে আমাক সুধিছে। আমি কৈছোঁ মই বিশেষকৈ তোমালোকক কৈছোঁ ইয়াতে দ্য ৰেইনব'ৰ 2 নম্বৰ বি নম্বৰ যিটো চামাৰি আছে সেইটো বেছি ভাল লাগিছে। মই এই ধৰণে তোমালোকক লিখি দিছোঁ। এনচাৰ আই লাইক দ্য ছেকেণ্ড চামাৰি মোৰ। মই 2 নম্বৰ যিটো চামাৰি অৰ্থাৎ সাৰাংশ সেইটো বেছি ভাল পাইছোঁ। বিকজ it contains all the elements mentioned in the poem. কাৰণ ইয়াত কবিতাটোত উল্লেখিত আটাইখিনি কথা সন্নিৱিষ্ট হৈ আছে। and expresses the poet's ideas properly. আৰু ই কবিৰ মনৰ ভাৱবোৰ সঠিক ৰূপত প্ৰকাশ কৰিবলৈ সক্ষম হৈছে। expresses the poet's ideas properly. পয়েটৰ যিটো ভাৱধাৰা সেইটো সঠিক ৰূপত প্ৰকাশ কৰিবলৈ সক্ষম হৈছে। তাৰপিছত আমি 5 নম্বৰ প্ৰশ্নটো উত্তৰ কৰিম। 5 নম্বৰ প্ৰশ্নত আছে As you know, rhyming words are words that end with the same sound. তোমালোকে জানা যে rhyming words অসমীয়াত কোৱা হয় অনুকাৰ শব্দ বুলি। এই rhyming words বিলাক ends with the same sounds. একে ধৰণৰ উচ্চাৰণ বা ধ্বনিৰে শেষ হয়। একে ধৰণৰ উচ্চাৰণ বা ধ্বনিৰে এই rhyming wordsবোৰ শেষ হয়। ইয়াত উদাহৰণস্বৰূপে দিছে such as sound round, যেনে sound round বুলি কোৱা হৈছে। sound round একে উচ্চাৰণৰে শেষ হৈছে।
Here are some words from the poem. The Rainbow. ইয়াত অৰ্থাৎ দ্য ৰেইনবো কবিতাটিৰ পৰা কিছুমান শব্দ লোৱা হৈছে। Work with your friend and write 2 words that rhyming with each of them. Work with your friend বা নিজৰ বন্ধুৰ লগত লগ লাগি কাম কৰা। And write 2 words that rhyme with each of them. আৰু প্ৰত্যেকৰে দুটাকৈ ৰেমিং ৱৰ্ডছ ইয়াত লিখিব দিছে। মই লিখি দিছোঁ, তোমালোকে তেনেদৰে লিখিব পাৰিবা। ইয়াতে বোট হ'লে গোট, কোট, চি টি বি, ৰিভাৰ, লিভাৰ, গিভাৰ। ক্লাউড হ'লে লিখিবা লাউড, প্ৰাউড, শিপ, স্কিপ, গ্ৰিপ। স্কিপ মানে জঁপিওৱা, গ্ৰিপ মানে তোমালোকে শব্দ অৰ্থবিলাকো মই কৈ দিছোঁ, মনত ৰাখিবা। গ্ৰিপ মানে খামুচ মাৰি ধৰা। স্কাই, বাই, স্পাই, স্পাই কৰা, চোৰাংচোৱা। তেনেকৈ এইবিলাক ৰেমিং ৱৰ্ড তোমালোকে নিশ্চয় বুজি পাইছা। তাৰপিছত 6 নম্বৰত দিয়া আছে মেক এ লিষ্ট অফ থিংছ ডেট। ইয়াতে কোৱা হৈছে 6 নম্বৰত এখন তালিকা দিয়া হৈছে, কিছুমান বস্তুৰ এখন তালিকা দিয়া হৈছে যিবোৰে কি কৰে, ক'ত চলে সেইবিলাক কোৱা হৈছে। চেইল অন ৰিভাৰ্ছ এণ্ড চিজ, কি চলে ৰিভাৰ আৰু চিজত। বোট, শ্বিপ। মুভ অন দ্য ৰোড, কাৰ অৰ্থাৎ ৰাস্তাত কি কি চলে, কাৰ, বাছ, ট্ৰাক, বাইচাইকেল, ফেন, ফেনটোও দিব পাৰোঁ আমি, VAN, ফেন। তাৰপিছত ফ্লাই এক্ৰছ দ্য স্কাই, এৰোপ্লেন, হেলিকপ্টাৰ, বাৰ্ড, এইবিলাক আকাশৰ মাজেৰে চলে। তাৰপিছত 2 নম্বৰত দিছে নাও মেক 3 চেণ্টেন্স উইথ এনি অফ দ্য ৱৰ্ডছ ফ্ৰম দ্য লিষ্ট এবভ। ইয়াতে ওপৰৰ তালিকাখনৰ পৰা যিকোনো 3টা শব্দৰে বাক্য সাজাব দিছে। এইখন তালিকা